जा बाबा हेलो কি খবৰ আপোনালোকৰ আপোনালোকৰ অন্য এটি ব্লগলৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম আজি বিহু দুমাহী আৰু ৰাতিপুৱাতে গা পা ধুই চাহ জলপান খাই এতিয়া আজৰি হ'বলৈ বহিছোঁ বহুত দিন হৈ গ'ল ব্লগ বনোৱা নাই হোৱা নাই অৱশ্যে এইটো কামত বিজি হৈ থকা হৈছে আৰু পোনপ্ৰথমতে আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা আৰু আশা কৰোঁ আগন্তুক দিনবোৰ আপোনালোক সকলোলৈকে শুভ বাতৰি কঢ়িয়াই আনক আপোনালোকৰ সকলো কাম কাৰ্যবোৰ সফল হওক মনোকামনা পূৰণ হওক তাৰেই কামনা হেল্ল' হেপী বিহু কৈ দিয়া বিহু বুলি অকণমান সাজি কাচি এফালে যাম বুলি ওলাই আছোঁ এয়া পাপাক বাপেক দেউতাক আহিলে গুড মৰ্ণিং গাইজ যোৱাকালি ভিডিঅ'টো আধাষৰীয়া হৈ থাকিলে মানে বিহু বুলি এপাক ওলাই যোৱা হ'ল ইফালে সিফালে আৰু এতিয়া ৰাতিপুৱা আৰম্ভ কৰিছোঁ ভিডিঅ'টো আৰু আজি আহিব আলহী মানে আমাৰ ৰিলেশ্যন হয় আমাৰ পেহী হয় পেহী আৰু পেহা মোৰ হাজবেণ্ডৰ পেহী আৰু পেহা আৰু তেওঁলোকে আহিব আৰু তেওঁলোকৰ কাৰণে অকণমান যা যোগাৰ কৰি থকা হৈছে অলপমান কিবা এটা প্ৰিপেৰেশ্যন কৰিছোঁ আৰু বিহু বুলি চ' আজি দুটামান কিবাকিবি ৰেচিপি দিম ভাবিছোঁ চ' আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব গতিকে ব'লক আহোঁ আজিৰ ৰেচিপিটোৰ বাবে মই লৈছোঁ এয়া মাটিমাহ তিয়াই থৈছিলোঁ ৰাতিয়ে আৰু এইফালে অলপমান মাংস আছে আলু কেইডোখৰমানো থৈ দিছোঁ এইফালে পিঁয়াজ ৰচুন আদা জলকীয়া কাটি থোৱা আছে এইফালে বিলাহী এটা দিম আৰু লগতে কেইডোখৰমান তৰা গাজলি দিম আৰু আনফালে মই আদা ৰচুন অলপমান খুন্দি থৈ দিছোঁ আৰু এফালে মই কেৰাহীও পাতি থৈছোঁ কেৰাহী গৰম হৈ আছে তেলো পূৰা ধোঁৱা ওলাই আছে এতিয়া লাহে লাহে বনাবলৈ ষ্টাৰ্টটো কৰোঁ আৰু আলহীৰ কাৰণে বনাই থকা হৈছে যিহেতু সেইটো কাৰণে অকণমান খৰকৈ বনাবলগীয়াও হৈছে আলহী সোনকালে আহিব আৰু সোনকালে যাম বুলি আগতীয়াকৈ যিহেতু কৈ থৈছে আৰু সেইকাৰণে ৰেচিপিটো অলপকৈহে দেখাব পাৰিছোঁ আৰু এইফালে মই পিঁয়াজ আদা ৰচুন জলকীয়া মা মছলা হিচাপে জিৰা দি কিনে অকণমান ফ্ৰাই কৰি লৈছোঁ মাংসখিনি ভাজি থাকোঁতেই মই মাটিমাহখিনি দি দিলোঁ দি অকণমান লৰাই 2 মিনিটমান ঢাকোন মাৰি থৈ দিছিলোঁ তাৰপিছত ইয়াৰ পৰা মাটিমাহ শাক যিহেতু অলপমান পানী ওলাইছে আৰু এইখিনি মই কুকাৰত দিম আচলতে আৰু লগতে উতলা গৰম পানী ঢালি দিম আৰু আনফালে বনাই আছে জুইত মোৰ হাজবেণ্ডে বনাই আছে এইফালে এয়া নেফাফু সৰু আলুগুটি আৰু লগতে কেইডোখৰমান মাংস দি মছলাবিহীনভাৱে অকণমান ড্ৰাই ফ্ৰাই কৰিম কৈছে কিন্তু ড্ৰাই ফ্ৰাই হওঁতে মানে আচলতে শাকখিনিৰ পৰা পানী ওলাই গৈছে সেইকাৰণে পূৰা জুই অলপমান সৰহকৈ দি কিনে ড্ৰাই ফ্ৰাই কৰিব কৈছোঁ তেতিয়াহে খাই ভাল লাগিব এইফালে মই আন এটা কেৰাহীত অকণমান 2 চামুচ জোখৰ তেল লৈ লৈছোঁ আৰু লগতে পিঁয়াজ কেইডোখৰমানো তাত দি দিম আদা ৰচুন আৰু 4-5টামান জলকীয়া দি দিম আৰু লগতে অকণমান নিমখ দিম আৰু কণ বিলাহী গছত লাগি থকা টপক কৰি ছিঙি আনি সেইকেইটাও ইয়াত দি দিম যিহেতু মই তিলৰ চাটনি এখন বনাম ভাবিছোঁ এইখিনি আচলতে অলপমান তেলত এনেই জাষ্ট গৰম কৰি লৈছোঁ তাৰপিছত মই এইখিনি পিহনাত পিচি দিম মিক্সিতো দিব পাৰে মই আচলতে খুন্দাত খুন্দিছোঁ খুন্দাত খুন্দিলে চাটনিটো খাই বেছি ভাল লাগে একেবাৰে গুড়ি হ'লে চাটনিটো খাই মই বৰ এটা ভাল নাপাওঁ সেইকাৰণে মই আচলতে প্ৰায় চাটনিবোৰ খুন্দুনাত বা পটাত এনেকৈ পিচি কিনে খাই ভাল পাওঁ এই চাটনিটোত আচলতে মই ভাজি থৈ দিয়া তিলৰ গুড়ি অলপো দিম এইফালে মাৰ মাটিমাহ শাকখিনি উতলি আছে আৰু মই ইয়াত নৰসিংহ পাত কেইখিলামান দি দিছোঁ ধনিয়া পাতো দিব পাৰে ইচ্ছা কৰিলে আৰু অলম'ষ্ট এইখিনি সিজিয়ে গ'ল যিহেতু মই কুকাৰত দিছিলোঁ আৰু কমেও 4-5টামান হুইচেল দিছিলোঁ এতিয়া এইখিনি নমাই দিম আৰু লাহেকৈ আৰু লাষ্টত অকণমান ওপৰে জিৰা গুড়ি দি দিম মই মছলা ইউজ নাই কৰা অৱশ্যে